আপোনালোকক আশা কৰোঁ আপোনালোক সকলো ভাল আছে। মোৰ চেনেলৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আহিলোঁ ঈদ খাবৰ কাৰণে বৌ এজনী ঘৰলৈ, মানে কেঁচা আৰু বৌহঁতৰ ঘৰলৈ ঈদ খাবলৈ আহিছিলোঁ। ঘৰত ভিডিঅ' ষ্টাৰ্ট কৰা নহ'লে আৰু মই ভিডিঅ' নকৰোঁ বুলি আছিলোঁ, কিন্তু ঘৰখনৰ পৰিৱেশ চাই ঘৰখনৰ কি ক'ম, মানে ঘৰখন ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা ঘৰখন ৰাখিছে তেওঁলোকে। তো ভাবিলোঁ ঘৰটোকে আপোনালোকক দেখাওঁ বুলি। ইমান ধুনীয়াকৈ ৰাখিছে এনেকুৱা এখন ঘৰ, কিন্তু ঘৰখন ইটা পকা ঘৰো ক'ব নোৱাৰি, কেঁচা ঘৰো ক'ব নোৱাৰি, কিন্তু ইটাৰে নোহোৱাকৈ ইটা নগথাকে মানুহে ৱাল গাঁঠে যিহেতু ইটা দি পেলাই, কিন্তু তেওঁলোকে ইটা দি ঘৰটো বনোৱা নাই, কিন্তু এটা পকা ঘৰখন মানে কমপ্লিট হোৱাকৈ তেওঁলোকে পকা এখন ঘৰ সাজিছে, যিখন ঘৰ আপোনালোকে দেখিলেও আচৰিত হ'ব। সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো কৰিব থকাত মই ঘৰৰ পৰা ষ্টাৰ্ট কৰি আহিলোঁ, আৰু মোৰ লগত আহিছে, মই আহিছোঁ, বেটা আহিছে, তাৰপিছত মোৰ দুজনী বাই আহোঁ আৰু আমাৰ ভাগিন এটা আহিছে। তো ঘৰটো দেখাবৰ কাৰণে আপোনালোকক ৰখিব নোৱাৰিলোঁ। মই এনেকুৱা এখন ঘৰ চাবৰ কাৰণেও মানুহৰ মানে সেইটো মানে ভাষা নাই মোৰ আচলতে ক'বলৈ, মানে সেইকাৰণে মই ভাবিলোঁ আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এনেকুৱা এখন ঘৰ দেখাম, আপোনালোকে যিখন ঘৰ দেখি আপোনালোকক খুব ভাল পাব। আৰু মই ভাবোঁ এনেকুৱা এখন ঘৰ আপোনালোকে দেখাই নাই নেকি, মানে তেনেকুৱা ছিষ্টেমৰ আজি আপোনালোকক ঘৰ এখন দেখাম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, সকলোখিনি ঘৰটো কি ধৰণে কেনেকৈ কৰিছে সকলো আপোনালোকক দেখাম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আৰু এইফালে এখন ঘৰৰ কথাই কৈছিলোঁ আপোনালোকক, আজি একদম সম্পূৰ্ণভাৱে ইমান ধুনীয়া এখন ঘৰ আপোনালোকক দেখাম। সোমাই আহি কি ধুনীয়াকৈ ফুলখিনি ৰাখিছে, এইফালে চাব পাৰে। আৰু এইখন ৱাল চক, এইখন আচলতে বাঁহৰ হয়, বাঁহৰে গাঠিছে, কিন্তু ইয়াত চিমেণ্ট মাৰিছে। চিমেণ্ট মৰাৰ পাছত কি হৈছে, পুটিন কাটিছে তেওঁলোকে। মানুহে ডাইৰেক্টলি কালাৰ কৰে ন, পুটিন নকৰাকৈ এনেকুৱা বেৰত মানুহে প্ৰায় পুটিন নকটাকৈ ডাইৰেক্ট মানুহে কালাৰ কৰে, কিন্তু তেওঁলোকে পুটিন কাটি ইয়াত পেইণ্ট কৰি আকৌ ডিজাইন দিছে ৱালখনত। কি ধুনীয়া লাগিছে, কোনে ক'ব কওকচোন এইখন ৱাল ইটাই নোহোৱাকৈ কৰিছে বুলি। গোটেই ৱালখন চাব পাৰে, আৰু গোটেই ৱালখন মানে ৰুমটোত প্ৰতিখন ৱালৰ ডিজাইন তেওঁলোকে বেলেগ বেলেগ কৰিছে। এখন ৱালৰ যেনেকৈ ডিজাইন বেলেগ কৰিছে, আৰু এইফালে চাওকচোন ৱালখনত কি ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন, ইমান ধুনীয়াকৈ এটা চিজিলত ঘৰখন ৰাখিছে। এইফালে এখন আৰু এইফালে আন এটা ফুলদানি তেওঁলোকে ধুনীয়াকৈ ৰাখিছে, একদম কেঁচা গোচৰ নিচিনা, ভাল লাগিছে। তাৰপিছত নেক্সট এখন ৱাল চক, এখনো সেইখনৰ নিচিনাই, খালি ডিজাইনবিলাক তেওঁলোকে বেলেগকৈ দিছে। কোনে ক'ব বাৰু এইখন ৱাল যে তেওঁলোকে বাঁহৰ হয় বুলি, আৰু আচলতে সাধ্য নাই ক'বৰ কাৰণে। কি ধুনীয়া লাগিছে ডিজাইন, এইফালে আন ফুলদানি কি ধুনীয়াকৈ ৰাখিছে তেওঁলোকে, আৰু এইফালে চোফাবিলাক ৰাখিছে। সেইটো চাইডেও এইফালেও কি ধুনীয়াকৈ ফুলৰ ডিজাইন তেওঁলোকে ৰাখিছে, এটা ষ্টেণ্ড ৰাখিছে ইয়াত। আৰু এইফালে চবতকৈ ভাল লাগিছে আকৰ্ষণীয় বস্তু পিল'কেইটা, চাওকচোন কি ধুনীয়া পিল'কেইটা, মজা লাগিছে পিল'কেইটা। কালাৰ একদম ৰেডত ৰাখিছে তাৰপঞ্চি। আৰু এইফালে যিখন চেণ্টাৰ টেবুল ৰাখিছে, ৰুমটোত যিহেতু চোফাৰ এটা আৰু লগত চেণ্টাৰ টেবুল দুখন ৰাখিছে। আৰু এইফালে চাওকচোন ঊলেৰে কৰি কি ধুনীয়া বগলী নিচিনাই তেওঁলোকে ৰাখিছে। এইফালে ইয়াত ফুলৰ টাব ৰাখিছে, এখন তিনিটা জেগাত ৰাখিছে। আৰু এইফালে এখন সৰু মোৰ তেওঁলোকৰ ল'ৰা এটা আছে, ল'ৰাটোৱে গীটাৰ শিকি আছে, কিন্তু তেওঁলোকে গীটাৰ এখন ৰাখিছে, এখন খুলি নেদেখাওঁ যিহেতু। আৰু এইফালে এইটো শ্বকেছতো কি ধুনীয়াকৈ শ্বকেছটো তেওঁলোকে একদম ধুনীয়া চিজিলত সজাই ৰাখিছে। শ্বকেছৰ বস্তুবোৰনো কি দেখাম, বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। আৰু দুখন ৱাল চালে, এইফালে 3 নম্বৰ ৱালখন এখনতো পেপাৰ মাৰি দিছে তেওঁলোকে, এইখনো ধুনীয়া লাগিছে। তাৰপিছত যিহেতু চোফা কি ধুনীয়াকৈ ৰাখিছে, আৰু এটা চেণ্টাৰ টেবুল, এইখন চেণ্টাৰ টেবুলত কি ধুনীয়াকৈ ৰাখিছে চব। এই কাপোৰ তেওঁলোকে পানী দি পেলাই ৰাখিছে, কালাৰটো বিৰাট ধুনীয়া লাগিছে। আৰু এইফালেও তেওঁলোকে ৰাখিছে এইখিনি ফুল, আৰু বাঁহৰ ঘৰত এনেকুৱা এখন খিৰিকী দিছে। চব প্ৰায় মানুহত এনেকুৱা খিৰিকী আচলতে আমি দেখা পোৱা নাযায়, পকা ঘৰত দেখাওঁ দেখি পোৱা যায়। আৰু এইফালে খিৰিকী চৌখতটোৰ ওপৰত কি ধুনীয়াকৈ তেওঁলোকে ফুলৰ টাব চাইকেল ৰাখিছে, পৰ্দাখিনি কিনাৰত এইফালে ধুনীয়াকৈ ৰাখিছে। আনফালেতো ঘড়ীটো দেখিছে বাৰু, সেইটো নকলেও হ'ব। ধুনীয়াকৈ চাৰিওফালে আপোনালোকক এবাৰ দেখাই দিছোঁ গোটেই ঘৰটো। এইফালে মোৰ কেমেৰামেন এয়া ৰূপাবাই কৰি আছিলে। আচলতে যিগৰাকী মানুহৰ এই ঘৰখন হয়, তেওঁ মানে আচলতে লাজ কৰিছে, মোক কৈছে তুমি কি কৰিব আছে কৰা, কিন্তু মই মানে ওলাব তেওঁ বেয়া পাইছে। আচলতে হ'লেও আপোনালোকৰ ঘৰখনৰ যিগৰাকী গৃহস্থ তেওঁক দেখাম বাৰু শেষত আপোনালোকক, কিন্তু ঘৰখন আপোনালোকক এবাৰ দেখাই দিছোঁ। চক কওকচোন এইখন ঘৰ কেঁচা ঘৰ বুলি কোনে গম পাব, তলত কি ধুনীয়াকৈ হেৰি পাৰি ৰাখিছে চব।
এখন ৱাল তেওঁলোকে খালী ৰখা নাই আনকি চৌখতটো ওপৰটো কি ধুনীয়াকৈ আল্লাহৰ তিনিখন ৰাখি থৈছে চাইডে চাইডে এইটো হৈছে প্ৰথম সোমাই আহিয়ে এইটো ৰুম ছেকেণ্ডৰ ৰুমটো আপোনালোকক দেখাইছোঁ আৰু সোমাই আহিয়ে তেওঁলোকে এটা কৰিডৰ ৰাখিছে আৰু এইফালে সোমাই গৈ এইটো কৰিডৰ ৰাখিছে এইখন ৱালতো তেওঁলোকে কি ধুনীয়া পেইণ্ট কৰিছে চাওকচোন ডিজাইন আচলতে এইটো অকণ আন্ধাৰ দেখিব পাৰে আৰু সোমাই গৈ এইফালে আন্ধাৰ আছে দেই ধুনীয়াকৈ জাপি দুটা দেখিব পাইছে আপোনালোকে আৰু এইফালে তেওঁলোকৰ বেডৰুমটো দেখাই দিছোঁ অলপ চলপকৈ এইফালে টিভি চলি আছে কাৰণ এইফালে বেটা আৰু তেওঁলোকৰ ল'ৰাটো হৈছে এইটো কি চাইছা মোবাইল চাইছা নি মোবাইল চাইছা এইটো টিভি আনফালে এডাল আলনা এইফালে ৱালড্ৰপটো ৰাখিছে তেওঁলোকে এইফালে অকণমানটো যিহেতু পঢ়ে তেওঁ স্কুল যোৱা ল'ৰা এইফালে তেওঁ পঢ়া টেবুলখন আৰু এইটো এটা কি ধুনীয়াকৈ চাওক আৰু এইখন যিখন বেড আৰু এইটো হৈছে ৱালড্ৰপ মানে বস্তুবিলাক কিবা আনকমন টাইপত তেওঁ ইমান চিজিলত ৰাখিছে আৰু এইফালে এগৰাকী মই এখন ড্ৰেছিঙৰ কিনাৰতে তেওঁলোকে ফুলৰ টাব এটা ৰাখিছে কেইবাবিধো ফুল মিক্স কৰি পিনি তেওঁলোকে ৰাখিছে কিন্তু মোৰ এই ঘৰখন বিৰাট ভাল লাগিছে আপোনালোকে কেনেকুৱা লাগিছে ক'বলৈ একেবাৰে নাপাহৰিব কমেণ্ট কৰিব আৰু নেক্সট আপোনালোকে যদি এনেকুৱা ঘৰ বিচাৰে চাবৰ কাৰণে মোক কমেণ্ট কৰি জনাব তো মই আৰু এখন আপোনালোকক তেনেকুৱা ঘৰ দেখাবলৈ চেষ্টা কৰিম এইফালে যিহেতু অকণমানটো হয় আৰু এই অকণমানটো মাক আগৰ ফটো আচলতে এইখনত এনেকৈ ৰাখি থৈছে এইফালে এখন কেমবৰ্ড থৈ দিছে অকণমানটো যিহেতু খেলে আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক কাঠেৰে বনাই দিছে এইফালে এটা হাতী আনফালে এইটো বগলী আৰু এটা গৰু এইফালেও ফুল তেওঁলোকে লগাই ৰাখিছে আৰু এইফালেও দেখিছে ন বাটাৰফ্লাইবিলাক ৱালত ধুনীয়াকৈ ৰাখি থৈছে যিহেতু কৰিডৰটো আহি চিধা তেওঁলোকৰ ডাইনিং টেবুল থোৱা ৰুম এইটো এইফালে ডাইনিং টেবুলখন ৰাখিছে আৰু আনফালে এইফালে ৱালবিলাকত তেওঁলোকে ৰাখিছে কাপোৰ কানি চব চেঞ্জ কৰিম চব ৰেড কালাৰ পাৰ্মেণ্ট মাক কালাৰ পৰা গোটেই ৰেড চকীৰ পৰা লৈ পাকৰৰ পৰা আৰু এইফালে তেনেকৈ আগফালে তেনেকৈ ৰাখিছে তেওঁলোকে আৰু এইফালে ধুনীয়াকৈ চব হোৱাইট কালাৰ ধুনীয়াকৈ ভৰাই মেলি চব এইটো ল'লো দেখোন এইটোৰ আগদিনাখন নাই এইটো নহয় এখন ৱাল খালী ৰখা নাই এইখনো মানে মোৰ কেমেৰামেনে অকণমান কওঁ যাতে গোটেই ঘৰটো যাতে এবাৰ ধুনীয়াকৈ দেখাই দিয়ে 5,500 এইটো আগদিনাখন উঠা আনিছিলে চিচাৰপৰা আনিলে মই বোলো আনি দিয়া দৰকাৰ আছে মিলাগে আৰু ডাইনিংখনৰ লগতে এইফালে ইয়াত ফ্ৰিজটো দিছে ধুনীয়াকৈ বেলিডাল এজনী ৰাখি দিছে খোলে এইফালে আমাৰ কাৰণে খানা তৈয়াৰী কৰি আছে সেইকাৰণে বৌ পূৰা কুকাৰৰ হুইচেল বাজি আছে আৰু এইফালে এইটো এটা কিটচেন আৰু এইবিলাক বাগি আৰু ইয়াতে এখন ধুনীয়া বিচনা একদম থাকিব নোৱাৰিলে আৰু এইফালে আৰু লগতে মানে আমাৰ মানুহটো আমাৰ তাত ধুনীয়াকৈ ল'ৰা মানুহ আৰু এইফালে চাব পাৰে ধুনীয়াকৈ টাইলছ দেখাই এগৰাকী আমাৰ কাৰণে খানা বনাই আছে আৰু এইফালে মানুহজনে আমি অহা দেখি ৰখিব নোৱাৰিলে সেইকাৰণে গুচি আহিলে আমাক বিচাৰি দিছে আৰু এই মেইন মালিক পলাইছে কেমেৰা কৰি লাষ্ট দিছে সেইকাৰণে পলাইছে এইখিনি আপোনালোকক দেখালোঁ আপোনালোকে কেনেকুৱা পালে ঘৰখন হ'ব আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু এইফালে ডাইনিঙো ধুনীয়াকৈ দেখিছে গ্লাছৰ ষ্টেণ্ড আছে তাৰপিছত ইয়াতো ফুল আছে তেওঁ ইমান ফুলৰ চকীন আচলতে আপোনালোকক ঘৰখন দেখালোঁ কেনেকুৱা লাগিছে ক'ব আমাকতো বিৰাট ভাল লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে
বিৰাট ধুনীয়াকৈ আচলতে তেওঁ ৰাখিছে। চিজিল মেইন মানুহৰ ঘৰখন সৰু হ'লেও মানুহৰ চিজিলতাটো মেইন জানিব লাগিব, তেওঁ মেইন চিজিল জানে। তো বিৰাট ধুনীয়া ঘৰ আচলতে। এখন পকা ঘৰো মোৰ হিচাপত মই ভাবোঁ এখন পকা ঘৰো কম্পেয়াৰ কৰিব পাৰিব, এনেকুৱা চিজিলত ৰাখিছে। বাঁহৰ ঘৰ আচলতে ঘৰটো বাঁহৰে হয়, গোটেই খুটাৰ পৰা আদি কৰি সকলোবোৰ বেৰ পৰ্যন্ত বাঁহৰ। তেওঁলোকে বাঁহত চিমেণ্ট মাৰিছে, প্ৰায় মানুহে সেইটো মাৰেই। আপোনালোকে এতিয়া কিছুমান মানুহে কমেণ্ট কৰিব পাৰে হয়তো, কিন্তু বাঁহৰ ঘৰত মানুহে চিমেণ্ট মাৰে যদিও চিমেণ্ট মৰাৰ পাছত পলিচ কৰাৰ পাছত কি আচলতে ডাইৰেক্ট ৰং মাৰে। এই কেঁচা ঘৰটো তেওঁলোকে পটিন মাৰিছে, পটিন মৰাৰ পাছতে পেইণ্ট কৰিছে। সেইকাৰণে ৱালবিলাকো কি ধুনীয়াকৈ ডিজাইন দিছে। ৱালখনত চাই কোনো নক'ব যে এখন বাঁহৰ ঘৰ। আৰু ঘৰখনৰ পৰিৱেশবোৰ আপোনালোকক দেখালোঁ কি ধুনীয়াকৈ তেওঁ চিজিলত অত ধুনীয়াকৈ ৰাখিছে। তাৰ মানে শ্লেববিলাকত ডাঙৰ টাইলছবিলাক আনিও লগাই দিছে। তো সেইটো হেৰিত 100 বাহিৰখন। আৰু আচলতে আমি আহিছোঁ ৰাতি, সেইকাৰণে আৰু এইফালে বৰষুণো দি আছে। আৱাজবোৰ কেনেকুৱা পাইছে গম নাপাওঁ। এইফালে বাহে ৰাতি কথা পাতি আছে, বৌয়ে কথা পাতি আছে। তো বৌকো আপোনালোকক দেখালোঁ। তেওঁ মানে আচলতে লাজ কৰিছে ওলাবৰ কাৰণে কেমেৰাত, হ'লেও অকণমানকৈ আপোনালোকক দেখালোঁ। তো কেনেকুৱা পালে ক'ব। আৰু বাকী আমাৰ কাৰণে তেওঁ চাহ নাস্তা ৰেডি কৰি আছে। সেইবিলাক আপোনালোকে খাই দিব। কি খুৱাই মই আপোনালোকক সেইখিনিও দেখাম বুলি আহিছোঁ যেতিয়া খুৱাব ঈদ বুলি ন, সেইখিনি আপোনালোকক দেখাম, চাই থাকিব। এইফালে বৈ আমাৰ চাহৰ নাস্তা, কুৰ্মা পোলাও, এইফালে নাস্তা, এইফালে ৰূপাবা একদম খোৱাত ব্যস্ত। দিয়া এয়া কুৰ্মা পোলাও মই বনাইছোঁ, কেনেকুৱা হৈছে টেষ্ট কৰি কমেণ্ট বক্সত জনাব। নিশ্চয় জনাব খাই মেলি টেষ্টটো কৰি লওঁ কেনেকুৱা হৈছে। এয়া মোৰ ল'ৰাটোক খুৱাইছোঁ, খাই ক'বা তুমি। পাৰিব ট্ৰাই কৰক। ছবি তাৰ পৰা চামুচ দিয়াচোন, ঢাকন ভৰাই দিলে ৰূপাই মানে এনেকুৱা চামুচৰে মানে আচাৰ ওলাইছে, চামুচৰ ঢাকনো ভৰাই দিছে। আচাৰ দিছো চামুচ বিচাৰিছে আৰু শুনা আচাৰটো মই বনাইছো নিজৰ হাতেৰে। খাই কেনেকুৱা লাগিছে ক'বচোন, নিশ্চয় জনাম বাৰু। চবেই লোৱা। সেইদিনাখন যে খাইছিলা মছলা ভৰোৱা, এইটো কোৱা ভাল লাগে মছলা নকচৰটো। ৰূপা খাবলৈ কেনেকুৱা লাগিছে, টেষ্ট লাগিছে নাই? কি আচাৰখন দি দিওঁ কাপোৰ দাঙি দিবি নি তলৰ পৰা? এইফালে চাহ খাই ভিডিঅ'টো সামৰোঁ বুলি ভাবিলোঁ। আচলতে কি হ'ল জানেনে, ইমানেই কথা পতা হ'ল, কথা পতাত আপোনাৰ মানে মোৰ আৰু ভিডিঅ' কৰা একেবাৰে নহ'লে। তো আপোনালোকে ঘৰখন কেনেকুৱা পালে নিশ্চয় জনাব, কমেণ্ট এটা কৰি পিনে। যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ' চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই থাকিম। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ঘৰ চাবলৈ বিচাৰে, মানে হোম টুৰ মানুহৰ ঘৰ চাব বিচাৰে, তেন্তে আপোনালোকক নিশ্চয় মই এনেকুৱা ঘৰ দেখাবলৈ চেষ্টা কৰিম। তো আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে চাই। আচলতে মোৰ কোনো হেৰি নাছিলে যেন মই ভিডিঅ' কৰিম বুলিকৈ, আচলতে ঘৰখন দেখিহে তাত গৈ মই ভিডিঅ'টো কৰিলোঁ। ভাল পালে লাইক এটা কৰি থৈ যাব।